তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকসকলে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে অসমৰ মহিলাসকলৰ কাৰণে আহি গৈছে বহুত ভাল খবৰ, কিয়নো অসমৰ মহিলাসকলে লাভ কৰিব ফ্ৰী চিলাই মেচিন। তো আপোনালোকে যদি ফ্ৰী চিলাই মেচিনটো ল'ব বিচাৰে তো আপোনাক কি কৰিব লাগিব আৰু এই ফ্ৰী চিলাই মেচিনটো কোনসকল মহিলাই লাভ কৰিব, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কেনেকৈ আপোনালোকে আবেদন কৰিব, সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ চাব, প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই অসমৰ মহিলাসকলে ফ্ৰী চিলাই মেচিনটো ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক যে এই ফ্ৰী চিলাই মেচিনটো পাব লগা হ'লে আপোনাক কি কৰিব লাগিব, কোনসকল মহিলাই লাভ কৰিব, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, ইয়াৰ পিছত আপোনালোকে আবেদন কেনেকৈ কৰিব মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। তো চাওক, ইয়াতে লিখা আছে PM ফ্ৰী চিলাই মেচিন যোজনা ৰেজিষ্ট্ৰেশ্যন 2025। তো আপুনি চাব পাৰিছে ফ্ৰী চিলাই মেচিন যোজনা ৰেজিষ্ট্ৰেশ্যন 2025। তো নতুনকৈ আৰম্ভ হৈ গৈছে। তো আপোনালোকে যদি ফ্ৰী চিলাই মেচিনটো ল'ব বিচাৰে মহিলাসকলে, তো আপোনালোকৰ বাবে বহুত ভাল খবৰ। তো এই যিটো নটিফিকেশ্যন, এই যিটো নটিচ, এইটো আহিছে আপোনাৰ 17 মে 2025। তো এইটো মাহৰ 17 তাৰিখে এই নটিচখন আহি গৈছে। তো তাৰপিছত চাগে আপোনালোকে ইয়াতে কোৱা হৈছে, চাগে আপোনালোকে PM ফ্ৰী চিলাই মেচিন যোজনা 2025 ভাৰত কেন্দ্ৰীয় চৰকাৰে PM ফ্ৰী চিলাই মেচিন স্কিম আপডেট কৰিলে। এই আঁচনিৰ অধীনত চৰকাৰে প্ৰতিখন ৰাজ্যৰ 5,000 গৰাকী মহিলাক চিলাই মেচিন প্ৰদান কৰিব। তো আপোনালোকে নিশ্চয় গম পালে, প্ৰতিখন ৰাজ্যৰ 5,000 মহিলাক দিয়া হ'ব ফ্ৰী চিলাই মেচিন। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে যদি ফ্ৰী চিলাই মেচিনটো ল'ব বিচাৰে তো এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব, কাৰণ সকলো ডিটেইলছ জনাই দিম, কি যোগ্যতা হ'ব লাগিব, আপোনাৰ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, আৰু আপোনালোকে এই ফ্ৰী চিলাই মেচিনটো কোনসকল মহিলাই লাভ কৰিব, তো আপোনালোকে সকলো জানিব পাৰিব। তো ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ চাব। তো তাৰপিছত চাগে আপোনালোকে PM বিনামূলীয়া চিলাই মেচিন যোজনা পঞ্জীয়ন। তো শেহতীয়াকৈ সমগ্ৰ দেশৰ মহিলা সবলীকৰণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা মুক্ত চিলাই মেচিন আঁচনি। এই আঁচনিৰ উদ্দেশ্য হৈছে মহিলাসকলক ঘৰৰ পৰাই কাম কৰিবলৈ আৰু নিজৰ পৰিয়ালক পোহপাল দিবলৈ সবলীকৰণ আৰু উৎসাহিত কৰা। এই আঁচনিৰ অধীনত যোগ্য আবেদনকাৰীক বিনামূলীয়া চিলাই মেচিন প্ৰদান কৰা হ'ব। যদি আপোনালোকে যোগ্য হয় তো আপোনালোকে 110% ফ্ৰী চিলাই মেচিনটো লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে আপোনালোকে ইয়াতে কোৱা হৈছে, চাগে আপোনালোকে ফ্ৰী চিলাই মেচিন যোজনা বেনিফিচাৰিজ, ইয়াতে আপুনি কিমানজনে লাভ কৰিব, 5,000 মহিলাই কিন্তু এই ফ্ৰী চিলাই মেচিনটো লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো নতুনকৈ আৰম্ভ হৈ গৈছে। তো আপোনালোকে যদি ফ্ৰী চিলাই মেচিনটো ল'ব বিচাৰে তো আপোনালোকে কিন্তু ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে আপোনালোকে PM ফ্ৰী চিলাই মেচিন এপ্লিকেশ্যন ফৰ্ম 2025 বিচাৰি থকা সকলো আকাংক্ষিক অফিচিয়েল পেজলৈ যাবলৈ পৰামৰ্শ দিয়া হৈছে। গতিকে আপুনি সম্পূৰ্ণ বিৱৰণ পাব পাৰে PM ফ্ৰী চিলাই মেচিন অনলাইন এপ্লাই আৰু আনুষাংগিক বিৱৰণ। এই আঁচনিৰ অধীনত চহৰ আৰু গ্ৰাম্য উভয় মহিলাই অনলাইন আবেদন কৰিব পাৰিব। ইয়াতে কি কোৱা হৈছে, চহৰৰো পাৰিব আৰু গাঁৱৰো কিন্তু মহিলাসকলে আবেদন কৰিব পাৰিব অনলাইন মাধ্যমতে। তো আপোনালোকে নিশ্চয় গম পালে। ইয়াত আলোচনা কৰা সকলো প্ৰয়োজনীয় তথ্য, যোগ্যতাৰ মাপকাঠি, নথিপত্ৰ আৰু আবেদনৰ পদ্ধতি। তো ইয়াতে প্ৰথমতে মাপকাঠি আপোনাৰ কি যোগ্যতা হ'ব লাগিব, তাৰপিছত নথিপত্ৰ কি লাগিব, তাৰপিছত আপোনালোকে আবেদনৰ পদ্ধতিটো আপোনাক চাব লাগিব, কেনেকৈ আপোনালোকে আবেদন কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত চাগে আপোনালোকে বিনামূলীয়া চিলাই মেচিনৰ নথিপত্ৰৰ প্ৰয়োজন। অনলাইন আবেদন কৰিবলৈ আপুনি নিম্নলিখিত বৈধ নথিপত্ৰৰ প্ৰয়োজন। অফিচিয়েল পেজত অনলাইন যোগে আঁচনিখনৰ বাবে আবেদন কৰিব পাৰিব, যাতে মহিলাসকলে সোনকালে আঁচনিৰ সুবিধা লাভ কৰে। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আপোনালোকে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, ইয়াতে আপোনাৰ লিষ্টটো দিয়া হৈছে। তো আপোনালোকে ভালকৈ চাব আপোনাৰ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। প্ৰথমটো আপোনাৰ আধাৰ কাৰ্ডখন লাগিব, আয়ৰ প্ৰমাণ পত্ৰ লাগিব, ফটো ID কাৰ্ড লাগিব, জাতিগত প্ৰমাণ পত্ৰ লাগিব, বয়সৰ প্ৰমাণ পত্ৰ লাগিব, মোবাইল নম্বৰটো লাগিব, পাছপৰ্টৰ আকাৰৰ ফটো লাগিব, তাৰপিছত আপোনালোকে আৱাসিক প্ৰমাণ পত্ৰ আপোনাৰ এটা দিব লাগিব।
আপোনালোকে নিশ্চয় গম পালে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো মহিলাসকলৰ বাবে বহুত ভাল খবৰ। PM বিনামূলীয়া চিলাই মেচিনৰ যোগ্যতা। ইয়াতে আপোনাৰ কি যোগ্যতা হ'ব লাগিব, কোনসকল মহিলাই এই ফ্ৰী চিলাই মেচিনটো লাভ কৰিব, ইয়াতে আপোনাক দিয়া হৈছে। তো 1 নম্বৰ, কেৱল BPL ফেমিলি মহিলাৰ বাবে আঁচনি। যদি আপোনাৰ APL আছে তো আপোনালোকে নোৱাৰিব, অনলি BPL থকা মহিলাসকলেহে এই ফ্ৰী চিলাই মেচিনটো লাভ কৰিব। 2 নম্বৰ, শাৰীৰিকভাৱে অক্ষম আৰু বিধৱা মহিলাও এই আঁচনিৰ বাবে যোগ্য। তো ভালকে শুনিব, ইয়াতে শাৰীৰিকভাৱে অক্ষম হোৱা মহিলা, তাৰপিছত বিধৱা হোৱা মহিলা কিন্তু এই যিটো ফ্ৰী চিলাই মেচিন, এই চিলাই মেচিনটো কিন্তু আপোনালোকে লাভ কৰিব। তাৰপিছত আপোনাৰ বয়স, তো বয়সৰ সীমা চাগে আপোনালোকে 20 বছৰৰ পৰা লৈ 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে কিন্তু আপোনালোকে এই ফ্ৰী চিলাই মেচিনটো লাভ কৰিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত 4 নম্বৰ চাগে আপোনালোকে বাৰ্ষিক পৰিয়ালৰ আয় প্ৰতি বছৰে 1 লাখ টকা পৰ্যন্ত আপুনি চাব পাৰিছে। তাৰপিছত আপোনালোকে 5 নম্বৰৰ চৰকাৰী চাকৰিধাৰী চাৰিচকীয়া বাহনধাৰী এই আঁচনিৰ বাবে যোগ্য নহয়। যদি আপোনাৰ ঘৰত 4চকীয়া বাহন আছে তো আপোনালোকে এই আঁচনিখনৰ যোগ্য নহয় বা আপোনালোকে আবেদন কৰিব নোৱাৰিব। তাৰপিছত আপোনালোকে 6 নম্বৰত আবেদনকাৰী ভাৰতৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তো অসমৰ নহয়, অসমৰ বুলি কোৱা হোৱা নাই, ইয়াতে ভাৰতৰ ইয়াতে কোৱা হৈছে। তো ইয়াতে কোৱা হৈছে ভাৰতৰ স্থায়ী বাসিন্দা হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই ফ্ৰী চিলাই মেচিনটো লাভ কৰিব। তাৰপিছত আপোনালোকে 7 নম্বৰত পঞ্জীয়নৰ সময়ত সকলো নথিপত্ৰ হাতত থাকে। তো যেতিয়া আপোনালোকে আবেদন কৰিব, আবেদন কৰাৰ সময়ত আপোনাৰ ডকুমেণ্টছবোৰ ৰেডি ৰাখিব, ডকুমেণ্টছবোৰৰ প্ৰয়োজন হ'ব। তো তাৰপিছত চাগে আপোনালোকে ইয়াতে কোৱা হৈছে PM বিনামূলীয়া ইয়াতে কোৱা হৈছে চিলাই মেচিন অনলাইন পঞ্জীয়ন। তো এতিয়া আপোনালোকে ষ্টেট ৱাইজ যদি আপোনালোকে চাব বিচাৰে, কোন ইয়াতে আপোনালোকে ষ্টেটৰ মহিলাই এই আঁচনিখনৰ সুবিধা লাভ কৰিব, এই আঁচনিখনৰ ফ্ৰী চিলাই মেচিনটো লাভ কৰিব, ইয়াতে আপোনাক ষ্টেটসমূহ আপোনাক দিয়া হৈছে, মই আপোনাক জনাই দি আছোঁ। তো চাগে আপোনালোকে প্ৰথমতে আপোনালোকে হাৰিয়ানা আছে, মহাৰাষ্ট্ৰ আছে, উত্তৰ প্ৰদেশ আছে, ৰাজস্থান আছে, অন্ধ্ৰপ্ৰদেশ আছে, গুজৰাট আছে, তাৰপিছত ছত্তীশগড় আছে, পাঞ্জাৱ আছে, হিমাচল প্ৰদেশ আছে, তামিলনাডু PM আছে, তাৰপিছত আপোনালোকে জম্মু এণ্ড কাশ্মীৰ আছে। তো ইয়াতে সকলো ষ্টেটৰ পৰা মহিলাসকলে কিন্তু আবেদন কৰিব পাৰিব। এতিয়া কথা হ'ল আপোনাৰ অসম, আমাৰ অসমৰ মহিলাসকলে পাৰিবনে নাই, এই লিষ্টখনত আছেনে নাই। তো চাগে আপোনালোকে ইয়াতে চাওক অসম, ইয়াতে আপোনাৰ অসম বুলি ইয়াতে দিয়া হৈছে। তো আমাৰ অসমৰ কাৰণে কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াতে যিমান আছে সকলো কিন্তু ইয়াতে ষ্টেট হয়, সকলো ষ্টেটৰ কিন্তু যিকেইটা আপোনাৰ ইয়াতে নাম আছে সেই সকল মহিলাই, সেই সকল ষ্টেটৰ মহিলাসকলেহে এই ফ্ৰী চিলাই মেচিনটো লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে ইয়াতে আপোনালোকে PM বিনামূলীয়া চিলাই মেচিন আঁচনিৰ পঞ্জীয়ন, বিনামূলীয়া চিলাই মেচিনৰ বাবে অনলাইন কেনেকৈ আবেদন কৰিব পাৰি ইয়াতে আপোনাক দিয়া হৈছে। প্ৰথমতে আপুনি PM ফ্ৰী চিলাই মেচিন আঁচনিৰ অফিচিয়েল ৱেব পেজলৈ যাব লাগিব, লিংকত ক্লিক কৰিব লাগিব, হোম পেজ পাব, তাতে আপোনালোকে হোম পেজ খোল খাব, তাতে আপোনালোকে সকলো নিৰ্দেশনা, সকলো আপোনাৰ ডিটেইলছ আপোনাক দিব লাগিব, ভালদৰে পঢ়ি চাব। তাৰপিছত ডিচাৰ চাই আপোনালোকে ডিচাৰ লিংকত ক্লিক কৰিলে নতুন পেজ খোল খাব। তাৰপিছত নিৰ্দেশনা পঢ়ক আৰু আপোনাৰ মোবাইল নম্বৰ পৰীক্ষা কৰক আৰু ফ্ৰী চিলাই মেচিন এপ্লিকেশ্যন ফৰ্ম পৰীক্ষা কৰক। আপুনি চাব পাৰিছে। তো আপোনালোকে কোনসকল মহিলাই লাভ কৰিব, ইয়াতে আপোনাক কিন্তু এই স্পষ্ট আপোনাক দিয়া হৈছে, আপোনালোকে ভালকৈ চাই লৈছে। তো এতিয়া আপোনালোকে তাৰপিছত চাগে আপোনালোকে বিনামূলীয়া চিলাই মেচিন পঞ্জীয়নৰ তাৰিখ কিমান, তো কিমান তাৰিখে আপোনালোকে পাব, এই তাৰিখটো কিন্তু ইয়াতে দিয়া হৈছে। ইয়াতে 25 জুলাই 2025 তাৰিখে বিনামূলীয়া চিলাই মেচিন পঞ্জীয়নৰ অন্তিম তাৰিখ। তো লাষ্ট ডেট হ'ল আপোনাৰ 25 জুলাইলৈকে। তো আপোনালোকে যদি ফ্ৰী চিলাই মেচিনটো ল'ব বিচাৰে তো আপোনালোকে আবেদন কৰিব লাগিব। আৰু লাষ্ট ডেট ৰখা হৈছে 25 জুলাই 2025লৈকে। তো জুলাই মাহৰ 25 তাৰিখলৈকে ইয়াৰ লাষ্ট ডেট ৰখা হৈছে। তাৰপিছত বিনামূলীয়া চিলাই মেচিন কেতিয়া বিতৰণ কৰা হ'ব, তো ইয়াতে কোৱা হৈছে অফিচিয়েল পেজৰ জৰিয়তে অনলাইন যোগে আবেদন কৰিব পাৰিব ৰাইজে। অতি সোনকালে চৰকাৰী বিভাগে যোগ্য প্ৰাৰ্থীক বিনামূলীয়া চিলাই মেচিন বিতৰণ কৰিব। যদি যোগ্য হয় তো অফিচৰ মানুহে আপোনাক দি দিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে যদি ফ্ৰী চিলাই মেচিনটো ল'ব বিচাৰে তো আপোনালোকে ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে আপোনালোকে যদি ফ্ৰী চিলাই মেচিনটো ল'ব বিচাৰে প্ৰথমতে আপোনালোকক আবেদন কৰিব লাগিব। এইটো অনলাইন মাধ্যমেৰে আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত আপোনাক কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আপোনালোকে নিশ্চয় গম পালে। তো এইকেইখন ডকুমেণ্টছ যদি আপোনাৰ নাই তো সোনকালে আপোনালোকে বনাই লৈ ল'ব, কাৰণ 25 জুলাইলৈকে ইয়াৰ লাষ্ট ডেট ৰখা হৈছে। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে যদি ফ্ৰী চিলাই মেচিনটো ল'ব বিচাৰে তো আপোনালোকে সোনকালে আবেদন কৰি লৈ ল'ব। তো এতিয়া কথা হ'ল আপোনালোকে আমাৰ অসমৰ কাৰণে কিন্তু এতিয়ালৈকে অনলাইন আবেদন আৰম্ভ হোৱা নাই। তো এইটো হাৰিয়ানাত হৈ গৈছে,
হাৰিয়ানাত অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। হাৰিয়ানাৰ বহুত মানুহে ফ্ৰী চিলাই মেচিনটো লাভ কৰিছে। তো আপোনালোকেও লাভ কৰিব। যদি আপোনালোকে ফ্ৰী চিলাই মেচিনটো ল'ব বিচাৰে তো আপোনালোকেও লাভ কৰিব। কিন্তু কথা হ'ল আপোনালোকে আমাৰ অসমত কিন্তু এতিয়ালৈকে আৰম্ভ হোৱা নাই। তো মই আপোনালোকক প্ৰথমতে দেখাই দিয়া হৈছিল যে কি ষ্টেটত কোন ষ্টেটত এই ফ্ৰী চিলাই মেচিনটো লাভ কৰিব মহিলাসকলে। তো সেই লিষ্টখনত আমাৰ অসমতো কিন্তু আছে। আমাৰ অসমৰ যিসকল মহিলা সেই সকল মহিলাও কিন্তু লাভ কৰিব। তো আপোনালোকে যদি ফ্ৰী চিলাই মেচিনটো ল'ব বিচাৰে তো আপোনালোকে ল'ব পাৰিব। তো এতিয়া মই আপোনালোকক অলপ দেখাই দি আছোঁ কেনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া কিন্তু আবেদন আৰম্ভ হোৱা নাই, এইটো বেলেগ ষ্টেটত কিন্তু আবেদন আৰম্ভ হৈছে, সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। তো বৰ্তমান কিন্তু আমাৰ অসমত আৰম্ভ হোৱা নাই, এইটো হাৰিয়ানাত আৰম্ভ অলৰেডি হৈ গৈছে। হাৰিয়ানাৰ মহিলাসকলে কিন্তু আবেদন কৰি আছে আৰু বহুতে কিন্তু হাৰিয়ানাৰ মহিলাই কিন্তু লাভ কৰিছে। 25 তাৰিখে লাষ্ট ডেট ৰখা হৈছে। আমাৰ অসমত অতি সোনকালে আৰম্ভ হৈ যাব, আপোনাক কোনো টেনশ্যন কৰিব নালাগে, কাৰণ হাৰিয়ানাত আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেটো আহি গৈছে। তো এতিয়া বেছি দিন নালাগে, আমাৰ অসমৰ মহিলাসকলেও কিন্তু আবেদন কৰিব পাৰিব। তো যেতিয়াই আবেদন আৰম্ভ হ'ব তো আপোনালোকে টেনশ্যন কৰিব নালাগে। যেতিয়াই আবেদন আৰম্ভ হ'ব মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম। আপোনালোকে মোৰ এই চেনেলতে পাই যাব। তো আপোনালোকে যদি মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব, কাৰণ যেতিয়াই ভিডিঅ' আপলোড কৰিম চবৰ প্ৰথম চাব পাৰিব, চবৰ প্ৰথম আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো হাৰিয়ানাসকলে কেনেকৈ আবেদন কৰিব ছেম প্ৰচেছে হ'ব। এতিয়া চাপ'জ হাৰিয়ানা চাওক, আপোনালোকে যেতিয়া ইয়াতে ক্লিক কৰিব তো ইয়াতে ক্লিক কৰালে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তেতিয়া অ'কে বাটনত ক্লিক কৰিব লাগিব। তো আপুনি অ'কে বাটনত ক্লিক কৰি দিব। তো অ'কে বাটনত ক্লিক কৰাৰ পিছত আপোনালোকে চাওক ইয়াতে আপোনাৰ ID পাছৱৰ্ড লাগিব। ID পাছৱৰ্ড হোৱাৰ পিছতহে আপোনালোকে লগ ইন হ'ব পাৰিব। তো প্ৰথমতে আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াতে তো চাব পাৰিছে ৰেজিষ্টাৰ হেয়াৰ বুলি। তো আপোনালোকে এই প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ছাৰ্ভিচ প্লাজৰ ৱেবছাইটত যাব, তাতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ফুল নেম, ইমেইল ID, মোবাইল নম্বৰ, পাছৱৰ্ড এইবোৰ দি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে লগ ইন হৈ আপোনালোকে ইয়াৰ যিটো এপ্লাইৰ প্ৰচেছ সেই এপ্লাই প্ৰচেছটো কাম আপোনালোকে কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। কিন্তু এতিয়া আমাৰ অসমত আবেদন আৰম্ভ হোৱা নাই। যেতিয়া আবেদন আৰম্ভ হ'ব মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম। তো অসমৰ মহিলাসকলৰ কাৰণে কিন্তু বহুত ভাল খবৰ। অতি সোনকালে কিন্তু যিমান সোনকালে পাৰে আমাৰ অসমতো আৰম্ভ হৈ যাব। আপোনাক কোনো টেনশ্যন কৰিব নালাগে, কাৰণ লাষ্ট ডেট আহি গৈছে আৰু হাৰিয়ানাতো অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো আমাৰ অসমতো কিন্তু আবেদন আৰম্ভ হৈ যাব, সোনকালে আবেদন আৰম্ভ হৈ যাব। তো আপোনালোকক কোনো টেনশ্যন কৰিব নালাগে। যেতিয়া আবেদন আৰম্ভ হ'ব মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম। তো আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই অসমৰ মহিলাসকলে ফ্ৰী চিলাই মেচিনৰ বাবে আবেদন কৰিব পাৰে। ধন্যবাদ।